হেল্ল' এভৰিৱান, নমস্কাৰ জনাইছোঁ মোৰ অন্য এটা মিনি ব্লগলৈ। ৰাতিপুৱাৰ পৰা আজৰি নাই বুলিয়ে ক'ব লাগিব। ঘৰ দুৱাৰ সাৰি মুচি এই মাত্ৰ গা মূৰ ধুই আহিছোঁ। ধুলোঁ দেওবাৰ যিহেতু, আৰু এইফালে চুলিখিনি অকণমান শুকুৱাই লওঁ বুলি ভাবিছোঁ। মূৰ গা ধুই ফুট এটা নল'লে যে একদম ভাল নালাগে। আগতে বাৰু একো নাছিলে, যেতিয়াৰ পৰা যে বিয়া হ'লোঁ তেতিয়াৰ পৰা মানে ফুট এটা নল'লে যে কিবা এডোখৰ জেগা খালী খালী লাগে। আৰু এইফালে কাপোৰো মেলি লৈছোঁ। কাপোৰখিনি ধোৱা হৈছিলে, তাৰপিছতে মেলি লৈছোঁ। আৰু কালি যে গৈছিলোঁ বৰমাহঁতৰ ঘৰলৈ, সেই কাপোৰযোৰো মেলি লৈছোঁ। আৰু আপোনালোকে ক'বচোন যে আপোনালোকক এনেকৈ কম্বল দৰকাৰ হয়নে নহয় বাৰু। মোৰ যে গোটেই 12 মাহে কম্বল লাগে। তাৰপিছতে মেচিনটো চলাই ল'লোঁ আৰু কম্বলখিনিও ৰ'দত দি ল'লোঁ। আৰু এইফালে প্ৰথমতে চাহ একাপ খাই লওঁ বুলি আহিছোঁ, যিহেতু মানুহজন আজি দেওবাৰ বুলি উঠিছেহে এতিয়া। তাৰপিছতে ভাতো পাতি লৈছোঁ লগতে, কাৰণ চবৰে চবফালে যাবলগীয়া থাকে আৰু সেইটো কাৰণে ভাতটো পাতি লৈছোঁ। আৰু লগতে চাহো খাবলৈ, চাহৰ কাৰণে যোগাৰ কৰি লৈছোঁ বাৰু বস্তু। আৰু কালি ভাতকেইটা কুকুৰাকেইটাক দি লৈছোঁ, চাওকচোন গোটেইকেইটা আহিছে। চাহ মানুহজন আৰু মই দুইজনে খাম, পাপাহঁতে বাৰু আগতেই খালে, তেওঁলোকে আকৌ নাখায়। লগতে এয়া ভাতো পাতি লৈছোঁ, কাৰণ পাকঘৰটোৰ পৰা আজৰি হৈ থাকিলে নিজৰো ভাল লাগে। পাপা আকৌ বজাৰলৈ গৈছে, কিবা এটাতো আনিবই, সেইটো কাৰণে দাইলে পাতি লৈছোঁ বাৰু। চব্জি একো বনোৱা নাই এতিয়ালৈকে। ভাবিছোঁ এয়া ঘৰৰে ভুল আছিলে, দাইলতে দিওঁ নে ভাজোৱে নে সেনেকুৱা কৰি আছোঁ মই। তাৰপিছতে ভাত শাক বনাই আজৰিও হৈছোঁ। তাৰপিছতে এয়া দাইও আহি পালেহি, লগতে ভাতে দি দিলোঁ। আৰু তেওঁ ডিউটি জেগাৰ পৰা আহিছে, পাপাৰ নিজৰ ভায়েক হয়। আৰু এইফালে মই কামকেইটাও কৰি ল'লোঁ। কাঁহী বাতি আছিলে, কাপোৰ যিহেতু ধুইছিলোঁ সেইখিনিও জাপিব আছিলে। মেলি যাব লৈছোঁ আজি মাহঁতৰ ঘৰলৈ, কাৰণ আজি দেওবাৰ। মানুহজনৰতো কাম সোমবাৰৰ পৰা শনিবাৰলৈকে থাকেই, দেওবাৰটো ছুটি পাইছোঁ কাৰণে ঘৰলৈ যাবলৈ ওলাইছোঁ। বেছি দূৰ নহয় বাৰু, আজি স্কুটিতে আহিছোঁ। বিয়া হোৱাৰ পাছত যে মাৰ ঘৰখন বুলি ক'লে অকণমান বেলেগ হয় ন, আনন্দও লাগে বাৰু। তাৰপিছতে এয়া কেৰম খেলিবলৈ উলিয়াই লৈছোঁ বহু দিনৰ পিছত। পেহী খুৰী এনেকৈ আৰু আমাৰ ঘৰতে থকা তেওঁ কাৰ্তিক ককাই আমি গোটেইকেইটাই খেলিবলৈ লৈছোঁ। আৰু এইফালে যে দেখাইছোঁ জুইশাল, আমাৰ গাঁৱৰ ঘৰৰ, যিহেতু ইয়াৰ কেৰাহীৰ জুতিটো বহুত বেলেগ। আৰু এইফালে মাংস বনাইছে মাহঁতৰ কাৰণে এক্সট্ৰা চব্জি, কাৰণ আজি দেওবাৰ। বাই বাই।